নমস্কাৰ সকলোকে আজিৰ এই ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ ভিডিঅ'টো ক্লিক কৰাৰ বাবে আৰু আমাৰ চেনেলৰ শেষৰটো ভিডিঅ'ত আপোনালোকে যথেষ্ট সঁহাৰি দিয়াৰ কাৰণে ছাবস্ক্ৰাইবাৰ আৰু নন ছাবস্ক্ৰাইব যিসকল ভিউৱাৰ আছে সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি ইতিমধ্যে শেষৰটো ভিডিঅ'ত আমি আলোচনা কৰিছোঁ ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিষয়ে আৰু আজি আমি আলোচনা কৰিম অসমৰ আন এটি অত্যন্ত চৰ্চিত লোকসভা সমষ্টি আৰু সমগ্ৰ ৰাজ্যবাসীৰ দৃষ্টি নিবজ্জিত হৈ থকা এটি সমষ্টি গুৱাহাটী লোকসভা সমষ্টি। গুৱাহাটী লোকসভা সমষ্টি এইটো কাৰণে মই সমগ্ৰ ৰাজ্যৰ ভোটাৰসকল বা সমগ্ৰ ৰাজ্যৰ জনসাধাৰণৰ দৃষ্টি নিবদ্ধ হৈ থাকে কাৰণ আমাৰ ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী মহানগৰ আৰু গুৱাহাটী মহানগৰক লৈ পেলাই যি গুৱাহাটী লোকসভা সমষ্টি গঠিত হৈছে পূৰ্বৰ যি সমষ্টি আছিলে কিন্তু এইবাৰ যি সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ল তাৰ ফলত কিন্তু যথেষ্ট জনগাঁথনি চেঞ্জ হৈছে, যথেষ্টখিনি ডেমোগ্ৰাফি চেঞ্জ হৈছে। গতিকে এইবাৰ নতুনকৈ গঠন হোৱা গুৱাহাটী লোকসভা সমষ্টিত ভোট গ্ৰহণ অনুষ্ঠিত হৈছে 2024 চনত আৰু ইয়াৰ বিষয়ে কিছু কথা আজি পাতিবলৈ যত্ন কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছোঁ আৰু যদিহে প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলত আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অন কৰি দিব আৰু লগতে আপোনাৰ মতামত কমেণ্টত জনাব। আজি যি বিশ্লেষণ আমি আগবঢ়াম এই বিশ্লেষণত হয়তো আপোনাৰ মনৰ মতে নহ'বও পাৰে, আপোনাৰ সৈতে অমিল হ'বও পাৰে। যদি আপুনি কি ভাবে গুৱাহাটীৰ সম্বন্ধে বা গুৱাহাটী লোকসভাৰ ৰাজনীতি সম্পৰ্কে সেয়াও আপুনি কমেণ্টত জনাব পাৰে। প্ৰথমতে আপোনালোকক জনাই ল'ব বিচাৰিছোঁ যে গুৱাহাটী লোকসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা 20,36,846 গৰাকী ইয়াত, অৰ্থাৎ 20,36,846। আৰু এইবাৰ যি তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অসমত অনুষ্ঠিত হৈছিল লোকসভা নিৰ্বাচনৰ এই তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণত গুৱাহাটী লোকসভা সমষ্টিত পোল পাৰ্চেণ্টেজ আছিলে 78.39। গুৱাহাটী লোকসভা সমষ্টিত ভোট সাব্যস্তৰ হাৰ আছিলে সামগ্ৰিক যি ভোটগ্ৰহণৰ ভোট সাব্যস্ত ভোটাধিকাৰ সাব্যস্ত কৰে ভোটাৰসকলে তেওঁলোকৰ ভোটাৰ পাৰ্চেণ্টেজ আছিলে 78.39%। অৰ্থাৎ আমি যদি যি 20,36,846 গৰাকী ভোটাৰ আছে তাৰ ভিতৰত যদি আমি 78.39%ৰ যদি এটা সংখ্যাটো ওলাওঁ তেতিয়াহ'লে সামগ্ৰিকভাৱে দেখা গৈ আছে যে গুৱাহাটী লোকসভা সমষ্টিৰ যি ভোটাৰসকল আছে মুঠ ভোটাৰৰ 20 লাখতকৈ অধিক যি ভোটাৰ আছে তাৰে ভিতৰত 15,96,883 গৰাকী ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে এইবাৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণত। এতিয়া আপোনালোকৰ মাজলৈ আমি আলোচনা কৰিম কোন জিকিব, কোনে জিকাৰ সম্ভাৱনা আছে। আমি যিহেতু 4 জুনত ফলাফল ঘোষণা হ'ব গুৱাহাটী লোকসভাক লৈ পেলাই সমগ্ৰ দেশৰ যি লোকসভা নিৰ্বাচন তাৰ 4 জুনত নিৰ্বাচনৰ ফলাফল ঘোষণা হ'ব। গতিকে আমি কিছু পৰ্যালোচনা কৰিম আচলতে কাৰ পক্ষত যাব পাৰে এইবাৰ লোকসভাৰ নিৰ্বাচন গুৱাহাটী লোকসভা সমষ্টি আৰু কোনে গুৱাহাটী লোকসভা সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰি দিল্লীৰ সদনলৈ যাত্ৰা কৰিব। গুৱাহাটী লোকসভা সমষ্টি সৰ্বমুঠ 10টা বিধানসভা সমষ্টিৰে গঠিত। এই সমষ্টিটো গুৱাহাটী মহানগৰৰ উপৰিও গুৱাহাটীৰ পশ্চিমফালে যি বকো, ছয়গাঁও, চমৰীয়া, তাৰপিছত দুধনৈ, গোৱালপাৰালৈকে গুৱাহাটী লোকসভা সমষ্টি বিস্তাৰিত হৈ আছে আৰু নগৰৰ লগতে কিছু গাঁও অঞ্চলো এই লোকসভা সমষ্টিত অন্তৰ্ভুক্ত হৈ আছে। গুৱাহাটী লোকসভা সমষ্টিত যি প্ৰতিদ্বন্দ্বিতা হৈছিলে গুৱাহাটী লোকসভা সমষ্টিত সৰ্বমুঠ 8গৰাকী কেণ্ডিডেট আছিলে এইবাৰ লোকসভা সমষ্টিৰ নিৰ্বাচনত। গুৱাহাটী লোকসভা সমষ্টিত 8গৰাকী প্ৰাৰ্থী আছিলে কিন্তু মূল যিখন যুঁজ আচলতে গুৱাহাটী লোকসভা সমষ্টিৰ ভোটৰ যি যুঁজ নিৰ্বাচনী যুঁজ ইয়াতে কিন্তু মূল যি যুঁজ সেয়া কিন্তু কংগ্ৰেছ দলৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ আৰু বিজেপি দলৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ মাজতে হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আৰু এই ক্ষেত্ৰত যদি আমি দেখিবলৈ পাওঁ যে বিজুলী কলিতা মেধি আচলতে ৰাজনৈতিক ক্ষেত্ৰখনত ইমান এটা চৰ্চিত ব্যক্তি নহয়, তাৰ বিপৰীতে কিন্তু মীৰা বৰঠাকুৰ যথেষ্ট চৰ্চিত। বিভিন্ন স্থানত বহুত মানুহে এই ধৰণৰ কথাও কৈছে যে বিজুলী কলিতা মেধিক তেওঁলোকে চিনিয়ে নাপায়, তাৰ বিপৰীতে মীৰা বৰঠাকুৰ যথেষ্ট চৰ্চিত। তেওঁ বিভিন্ন টিভি টক শ্ব'ত যায়, তেওঁ বিভিন্ন ৰাজহুৱা কাম কাজৰ লগত জড়িত বা তেওঁ বিভিন্ন সামাজিক কাম কাজৰ লগত পূৰ্বতে তেওঁ যি ৰাজনৈতিক দলত আছিলে বা এতিয়া যি ৰাজনৈতিক দল কংগ্ৰেছত আছে তেওঁ যথেষ্ট মানুহৰ সৈতে এটা সুসম্পৰ্ক আছে। গতিকে বিজুলী কলিতা মেধি চৰ্চিত আৰু বিজুলী কলিতা মেধি চৰ্চাত নাই, সিমান এটা মানুহৰ মাজত সিমান এটা তেওঁৰ চৰ্চা নাই বা বহুতে চিনি নাপায় বুলি কৈছে। আনহাতে মীৰা বৰঠাকুৰ কিন্তু মানুহৰ মাজত এটা চিনাকি মুখ। আৰু এইবাৰ লক্ষণীয়ভাৱে দেখা গৈছে যে বিজেপি দলৰ যি নিৰ্বাচনী কাৰ্যসূচী যি প্ৰচাৰ কাৰ্যসূচী আছিলে সেই কাৰ্যসূচীত
দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কিন্তু গুৱাহাটী মহানগৰত ৰেলী কৰা দেখিবলৈ পোৱা গৈছে। ইয়াৰ পূৰ্বে কিন্তু আমি এনেকুৱা ধৰণৰ দেখা পোৱা নাছিলোঁ। তাৰ পিছত গৃহমন্ত্ৰী অমিত শ্বাহেও কিন্তু গুৱাহাটী মহানগৰৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ কাৰণে কিন্তু গুৱাহাটীত পদযাত্ৰা কৰিছিলে, ৰেলী কৰিছিলে। লাল গণেশৰ পৰা এই কাহিলীপাৰা সেইটো সাইডে তেওঁলোকে কিন্তু ৰেলী কৰিছিলে। প্ৰধানমন্ত্ৰীয়ে জিএছ ৰোড ৰেলী কৰিছিলে নিজৰ দলৰ প্ৰাৰ্থীৰ সপক্ষে নিৰ্বাচনী প্ৰচাৰ কৰিবৰ কাৰণে। আনহাতে আমি যদি দেখিবলৈ পাওঁ মীৰা বৰঠাকুৰে কিন্তু ৰাইজৰ মাজলৈ সোমাই যাবলৈ তেওঁ যত্ন কৰিছিলে। তেওঁ চিটি বাছত গৈ পেলাই মানুহৰ সৈতে কথা পাতিবলৈ যত্ন কৰিছিলে। তেওঁ পাহাৰে পাহাৰে গৈছে, পাহাৰত যিসকল বাস কৰে, আৰু বিশেষভাৱে মীৰা বৰঠাকুৰে তেওঁ আচলতে সমস্যাসমূহক লৈ পেলাই মাত মাতিছিলে বা তেওঁলোকৰ সেইখিনিৰ কেনেকৈ পূৰণ কৰিব পৰা যায়। বিশেষভাৱে গুৱাহাটী মহানগৰৰ যি খোৱা পানীৰ সমস্যা, গুৱাহাটী মহানগৰত পাহাৰত বসবাস কৰা যিসকল নাগৰিক আছে তেওঁলোকৰ ভূমিৰ পট্টা, মাটিৰ পট্টা লৈ পেলাই মীৰা বৰঠাকুৰে কিন্তু শিলহাকুলৈ গৈছে। তাতে যিসকল উচ্ছেদিত পৰিয়াল আছে তেওঁলোকক সংস্থাপনৰ বিষয়ে তেওঁ কথা পাতিছে। গতিকে এনেকুৱা ধৰণৰ বিভিন্ন বিষয় লৈ পেলাই দুয়োগৰাকী প্ৰাৰ্থীয়ে কিন্তু আগবাঢ়ি যোৱা দেখিবলৈ পোৱা গৈছে। আৰু এই ক্ষেত্ৰত আৰু এটা কথা ক'ব লাগিব, মীৰা বৰঠাকুৰৰ এটা যথেষ্ট প্লাছ পইণ্ট, আচলতে এটা যথেষ্ট ক্ৰিয়া কৰিছে এই বিষয়টোৱে। গুৱাহাটী মহানগৰৰ যিসকল ভোটাৰ আছে, এই মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে 10টা বিধানসভা সমষ্টিৰে গুৱাহাটী লোকসভা সমষ্টি গঠিত হৈছে। কিন্তু যদি আমি সামগ্ৰিকভাৱে দেখিবলৈ পাওঁ গুৱাহাটী মহানগৰৰ অন্তৰ্গত যিখিনি সমষ্টি আছে সেই সমষ্টিৰ যি ভোটিং পাৰ্চেণ্টেজ, পুল পাৰ্চেণ্টেজ যিমান আছে তাতকৈ কিন্তু গুৱাহাটীৰ বাহিৰত যি গ্ৰাম্য অঞ্চল আছে সেই গ্ৰাম্য অঞ্চলসমূহত কিন্তু ভোটিং পাৰ্চেণ্টেজ বেছি। আৰু এই বিষয়টো কিন্তু মীৰা বৰঠাকুৰৰ সপক্ষে যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। কাৰণ মীৰা বৰঠাকুৰে গাঁও অঞ্চলসমূহৰ ভোটসমূহ কংগ্ৰেছৰ পক্ষত আছে, বহুতখিনি ভোট আছে বুলি ইতিমধ্যে বিভিন্নজনে প্ৰকাশ কৰিছে, বিভিন্ন সমীক্ষাত ওলাইছে, বিভিন্ন বিশ্লেষকসকলে, ৰাজনৈতিক বিশ্লেষকসকলে উল্লেখ কৰিছে। গতিকে বিজুলী কলিতা মেধি যদিও বা গুৱাহাটী মহানগৰৰ কিছু ভোট তেওঁ পাব, তাৰ বিপৰীতে কিন্তু মীৰা বৰঠাকুৰে গুৱাহাটীৰ বাহিৰৰ যি সমষ্টিসমূহ আছে, বিশেষভাৱে চমৰীয়া হওক, ছয়গাঁও হওক, বকো হওক, দুধনৈ হওক, গোৱালপাৰা অঞ্চলৰ হওক, সেই ভোটখিনি কিন্তু মীৰা বৰঠাকুৰে পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে তেওঁলোকৰ মাজত কোনে এইবাৰ গুৱাহাটী মহানগৰৰ যি গুৱাহাটী মহানগৰ নহয় সমগ্ৰ ৰাজ্যৰে এক উল্লেখযোগ্য সমষ্টি গুৱাহাটী লোকসভা সমষ্টি, এই সমষ্টিৰ পৰা দিল্লীৰ সদনলৈ কোনে আচলতে যাব বা বিজয়ৰ শেষ মাৰি হাঁহি কোনে মাৰিব সেয়া কিন্তু নিশ্চিত হ'ব 4 জুন তাৰিখে। আৰু প্ৰত্যেকটো ক্ষেত্ৰতে মই পূৰ্বৰ ভিডিঅ'ৰ দৰে এইবাৰো উল্লেখ কৰিম যে জনতা জনাৰ্দন, জনতাই হৈছে সৰ্বে সৰ্বা, জনতাই নিজৰ ভোট কাক প্ৰদান কৰিছে সেয়া কিন্তু কোনোপধ্যে কোৱা সম্ভৱ নহয়, বা আমিও আচলতে ফলাফল কি হ'ব সেয়া পোনে পোনে ক'ব নোৱাৰোঁ বা কোৱা সম্ভৱ নহয়। আমি কেৱল মাত্ৰ যিসমূহ বিষয় উত্থাপন হৈছে, যিখিনি বিষয় লৈ ৰাইজৰ মাজত আলোচনা হৈছে সেই বিষয়খিনি পৰ্যালোচনা কৰোঁ বা বিশ্লেষণ কৰি আপোনালোকৰ মাজলৈ লৈ আহোঁ। বা মই এজন সংবাদকৰ্মী হিচাপে বিভিন্ন সময়ত গুৱাহাটী মহানগৰৰ নিৰ্বাচন চলি থকা সময়ত বা নিৰ্বাচনৰ পিছত বিভিন্ন মানুহৰ ওচৰলৈ গৈছোঁ, কথা পাতিছোঁ, কোন এইবাৰ জিকাৰ সম্ভাৱনা আছে। তাতে কিন্তু বহুতে কিন্তু বিজুলী কলিতা মেধিক মই পূৰ্বতে যেনেকুৱা ক'লোঁ যে বিজুলী কলিতা মেধিক তেওঁলোকে বহুতে চিনি নাপায়, তেওঁ চৰ্চাত নাই। তাৰ বিপৰীতে কিন্তু মীৰা বৰঠাকুৰ যথেষ্ট চৰ্চাত আছে, চিনি পায়, ভোকেল হয়, তেওঁ সদনত গ'লে কিবা এটা কথা ক'ব পাৰিব সমষ্টিটোৰ কাৰণে বা ৰাজ্যখনৰ কাৰণে। গতিকে এই সমগ্ৰ বিষয়বোৰে মীৰা বৰঠাকুৰৰ পক্ষতো কিন্তু ৰাইজে ভোটদান কৰিছে। আনহাতে বিজেপি দলে প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীৰ পৰা আৰম্ভ কৰি মুখ্যমন্ত্ৰী বা আন মন্ত্ৰীসকলে যেনেকুৱা ধৰণে সমষ্টিটোত প্ৰচাৰ কৰিছিলে সেই ক্ষেত্ৰত বিজুলী কলিতা মেধিও ভোট নাপায় বুলি ক'ব নোৱাৰোঁ। গতিকে 4 জুনতহে সঠিক ফলাফল নিৰ্ণয় হ'ব আৰু কোনে মাৰিব সেই হাঁহি আৰু কোনে গুৱাহাটী মহানগৰৰ পৰা, গুৱাহাটী লোকসভা সমষ্টিৰ পৰা দিল্লীৰ সদনৰ মজিয়ালৈ উৰা মাৰিব তাক নিশ্চিত হ'ব। গতিকে পৰৱৰ্তী সময়ত আমি এনেকুৱা বিষয়বোৰ লৈ পেলাই আপোনালোকৰ মাজলৈ আহিম আৰু আলোচনা কৰিবলৈ যত্ন কৰিম। ইয়াৰ পিছত আমি আৰু পুনৰ আৰু এটা সমষ্টিক লৈ পেলাই কথা পাতিবলৈ যত্ন কৰিম। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰিব বিচাৰিছোঁ। যদিহে চেনেলত প্ৰথমবাৰ, মই পুনৰবাৰ উল্লেখ কৰিছোঁ, চেনেলটো এটা ছাবস্ক্ৰাইব কৰি দিব, লগতে আপোনাৰ মতামত কমেণ্ট কৰিব, আৰু যদি আপুনি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে এটা শ্বেয়াৰ কৰিবলৈ নিশ্চয় নাপাহৰিব। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ। জয় অসম।